আমি 2 মাহৰ ভিতৰত সকলো পৰিয়ালক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। 2 মাহৰ ভিতৰত মহিলা উদ্যমিতা দিয়াৰ ব্যৱস্থা কৰিম। যিমান পৰিয়ালে অৰুণোদয় পোৱা নাই বুলি হাত দাঙিছে, নৱেম্বৰৰ ভিতৰত মই সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? কোনে কোনে মহিলা সেলফ হেল্প গ্ৰুপত আছে? কোনে কোনে আছে? হাত দাঙক। ইমান মহিলা আছে? 10,000 টকাটো পাব লাগে নে নালাগে? লাগে নে নালাগে? পাক্কা লাগে? তেতিয়ালে নৱেম্বৰত মই আপোনালোকক মহিলা উদ্যমিতা দিব আহি মোৰ কিন্তু এটা ফাইন আছে। ফাইন দিব লাগিব। মই যিদিনাখন টকা দিব আহিম, মোক পিঠা পনা খুৱাব লাগিব ভাল কৰি। হ'ব? পাক্কা? পুৰা খুৱাব? চবে নুখুৱাব, এজনে খুৱালে হ'ল। পেটটো সৰু হয়। VCDC বিলাকৰ পেটটো ডাঙৰ, মোৰ পেটটো সৰু আছে এতিয়া। ঠিক আছে? অকণমান খালে পেটটো ভৰি যাব। ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, যদিও মই ধেমালিকৈ কৈছো, আমি 2 মাহৰ ভিতৰত সকলো পৰিয়ালক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। 2 মাহৰ ভিতৰত মহিলা উদ্যমিতা দিয়াৰ ব্যৱস্থা কৰিম। আৰু আমি সকলো মানুহকে মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। এয়া আমাৰ প্ৰতিশ্ৰুতি। এয়া আমাৰ প্ৰতিশ্ৰুতি। আজি আমি অসমখন কেনেকে চলাইছো, আজি আমি অসমখন কেনেকে চলাইছো আপোনালোকে দেখিছে। যোৱা বছৰ আমি সৰু সজাইত 12,000 ছোৱালীৰে বিহু নৃত্য প্ৰদৰ্শন কৰিলো। তাৰ পিছত এই বছৰ আমি ঝুমুৰক লৈ গলো আৰু ডিচেম্বৰ মাহত 10,000 ছোৱালী যাব বাগৰুম্বা নাচিবৰ কাৰণে। তাৰ মানে আমাৰ চৰকাৰে সকলো জাতি উপজাতিক আমি হেলিকপ্টাৰখন গৈ লওক না, যোৱাটো চাই লওক আপোনালোকে যোনে যোনে চাব খুজিছে। মই মিটিঙৰ পিছত লৈ ল'ম, তই শান্তিত বহি থাক। হ'ব? ধুনীয়াকৈ বহি থাক, মই লৈ ল'ম। কি লাগে? শুনা নাই, এখন গৈ লওক। যাওঁতে অলপ সময় লাগে ইয়াক। হা 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 মই ইয়াতে থাকি যাম। ভাত পানী কোনে খুৱাব? ঠিক আছে, একদিন ননৈত মই থাকিম। এই জেগাটোৰ নাম কি? ৰজাগড়। ঠিক আছে, ৰজাগড়ত একদিন থাকিব লাগিব। তইতো সিদিনাখনো কৈছিলি না, তালৈ মোৰ মনত আছে। একদম থাকি যাম একবাৰ। হাতীগুলি, ইয়াতে ৰাতি হাতী আহে কি? কেইটা হাতী যাক?
ক্ষতি কৰে নে ইমান নকৰে সোলাৰ ফেন্সিং আছে নে নাই পুৰা ৰাস্তাটোত ফেন্সিং দিব লাগিব আৰু যি যত মানুহ নাই তাতে নেপিয়াৰ গ্ৰাছ ৰুব লাগিব নেপিয়াৰটো পাই গলে তেতিয়া মানুহৰ ফালে নাহে আৰু আজি ৰাতি থাকিয়ে যাব লাগিব নেকি হেলিকপ্টাৰখন নাযায় হে নাযায় এটা হেলিকপ্টাৰৰ কাৰণে হাত চাপৰি বজাই দিয়ক চবে ঠিক আছে এতিয়া আজি আসলতে মোৰ আহাত অলপ দেৰি হৈ আছিল ৰাতিপুৱা মই গাড়ী দিয়ে মিটিং কৰিব গলো মাজত অলপ দেৰি হেলিকপ্টাৰখন পালো এতিয়া আকৌ আমি গাড়ী দিয়ে গুৱাহাটীত যাব লাগিব সেই কাৰণে আপোনালোকক মোৰ মনৰ গুটেই কথাখিনি ধুনিয়াকৈ ক'ব খুজিছো ভাত পানী খাই আহিছে নে নাই খোৱা নাই নে খাইছে কেইটাত আহিছিলে কেইটা 2টা বজাত কেইটাত আহিছিলে আৰু আগত কেইটা বজাত 12টাতে ওলাই আহিছে বাপৰে ভাত পানী নোখোৱাকৈ আছে ঠিক আছে আপোনালোকে যিমান মৰমত আহিছে ময়ো সিমান মৰমত সোনকালে অৰুণোদয় উদ্যমিতা সব দি দিম হ'ব সোনকালে ময়ো দি দিম এতিয়া মই আপোনালোকক আমাৰ চৰকাৰে লোৱা কেইটামান নতুন আঁচনিৰ বিষয়ে মই জনাব খুজিছো প্ৰথম বিটিআৰত আমি 5 লাখ মহিলাক অৰুণোদয় আঁচনি দিম ননৈ চেৰফাঙত যিমান মহিলাই অৰুণোদয় পোৱা নাই আমি দিয়াৰ ব্যৱস্থা কৰিম 2 নম্বৰ 1 নৱেম্বৰৰ পৰা আমি যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক চাউলৰ লগতে আমি দালি নিমখ আৰু চেনি কম দামত দিয়াৰ আমি আৰম্ভ কৰিম তাৰ লগতে এইবাৰ মেট্ৰিক পৰীক্ষা যিসকল ল'ৰা ছোৱালীয়ে দিব তেওঁলোকে যাতে কিতাপ পত্ৰ কিনুতে কোনো কষ্ট নাপায় তাৰ কাৰণে নৱেম্বৰৰ পৰা আমি তেওঁলোকক মেট্ৰিক নোযোৱালৈকে মাহত 300 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিম তাৰ লগতে আমি আৰু 2টা ডাঙৰ আঁচনি লৈছো আমাৰ চৰকাৰে 1.5 লাখ ল'ৰাক ছোৱালীক এতিয়ালৈকে আমি চাকৰি দিলো কিন্তু এই 1.5 লাখ ল'ৰা ছোৱালীৰ লগতে যিসকল যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পোৱা নাই তেওঁলোকক চৰকাৰৰ পৰা আমি 2 লাখ টকাৰ অনুদানৰো আমি ব্যৱস্থা কৰিম তাৰ মানে আমাৰ চৰকাৰখনে এটা এটাকৈ দৰিদ্ৰ দুখীয়া ৰাইজৰ কাৰণে কাম কৰি গৈ আছে আৰু আমি কাম কৰি গৈ থাকিম কেইদিনমান আগতে মই উদালগুৰিত গৈছিলো তেতিয়া মোক ক'লে যে কোনবা ডিএফওয়ে মাটি জৰীপ কৰিছে আমাৰ বুলে গাঁও বিলাকত ফৰেষ্ট কৰিব মই খিদিনাখন কৈছো যে কোনেও চিফ মিনিষ্টাৰৰ সহি নোহোৱাকৈ কোনেও গাঁও ফৰেষ্ট কৰিব নোৱাৰে কোনেও মই আপোনালোকক কথা দিছো কাৰো গাঁও মই ফৰেষ্ট হ'ব নিদিও হ'ব